हाल ही में पूरे असम में मतदाता सूची की विशेष पुनरीक्षा एसआर के क्रम में बड़ी संख्या में मूल निवासी मतदाताओं के नाम सूची से काटे जाने की साजिश रची जा रही है। यह आरोप मेरीगांव जिला कांग्रेस ने लगाया। इस आरोप के खिलाफ विभिन्न स्थानों पर विरोध प्रदर्शन किए जा रहे हैं और साथ ही सभी जिलों के आयुक्त कार्यालयों के में ज्ञापन भी सौंपे गए हैं। आज मरीगांव में भी असम प्रांतीय कांग्रेस कमेटी के प्रवक्ता इमदाद हुसैन के साथ साथ मरीगांव जिला कांग्रेस और युवा कांग्रेस के पदाधिकारियों ने मरीगांव के जिला आयुक्त को एक ज्ञापन सौंपा। ज्ञापन सौंपने के बाद प्रांतीय कांग्रेस कमेटी के प्रवक्ता इमदाद हुसैन ने संवाददाताओं से कहा कि असम सरकार और शासक दल तथा जिला आयुक्त एनआरसी के नाम पर भारतीय नागरिकों को प्रताड़ित कर रहे हैं और भारतीय संवैधानिक व्यवस्था का अनादर कर रहे हैं। प्रांतीय कांग्रेस कमेटी के प्रवक्ता इमदाद हुसैन ने क्या कहा, आइए सुनते हैं। বৰ্তমান অসম চৰকাৰে আৰু জিলা আয়ুক্ত সকলে সন্মানীয় আয়ুক্ত সকলে দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1950 দ্য ৰেজিষ্ট্ৰেশ্যন অফ ইলেক্টৰেল ৰুল 1960 সম্পূৰ্ণৰূপে তেওঁলোকে অৱমাননা কৰিছে। আৰু যি ইতিমধ্যে আপোনালোকে দেখিছে এছআৰৰ নামত ভাৰতীয় নাগৰিকক যিধৰণে হাৰাশাস্তি কৰিছে, ভাৰতীয় নাগৰিকক যিধৰণে আজি ভয় ভাবুকি দিছে, এই কাৰ্যক আমি অসম প্ৰদেশ কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু প্ৰকৃত ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে যিসকলে মিছা মনে সজা উদ্দেশ্যপ্ৰণীত অভিযোগ আনি আজি হাজাৰ হাজাৰ মানুহক গোটেই দিনটো লাইনত খাৰা কৰিলে, তেওঁলোক আজি ভয় কৰিছে, শংকা কৰিছে, তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিসকল ভুৱা অভিযোগকাৰীয়ে অভিযোগ দিলে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। স্পষ্ট কথা যে দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1950 মতে যিসকলে অভিযোগ দিব এইসকল অবৈধ ভোটাৰ বা পাৰ্মানেণ্টলি শিফটেড, সেইসকল ব্যক্তিয়ে শুনানিৰ সময়ত উপস্থিত থকাটো একদম বাঞ্ছনীয়, একদম এছেঞ্চিয়েল। কিন্তু তাৰপিছত দেখিছোঁ সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাত শুনানিৰ দিনাখন এজনো অভিযোগকাৰী ইয়াত উপস্থিত নথকাৰ পিছত জিলা নিৰ্বাচনী বিষয়াসকলে কিহৰ ভিত্তিত আমাৰ ৰাইজক দিনৰ দিনটো খাৰা কৰি ৰাখি শুনানি গ্ৰহণ কৰিলে। গতিকে স্পষ্ট কথা, যিসকল ভুৱা অভিযোগকাৰী আৰু এজন অভিযোগকাৰীয়ে প্ৰায় 50জন বা 100জন মানুহৰ অভিযোগ দিয়া আমি দেখিবলৈ পাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমি অমুকৰ ভোট কাটিম, আমি অমুক মানুহৰ ভোট কাটিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক প্ৰত্যাহ্বান সকীয়াই দিছোঁ, আপুনি সংবিধান নামত শপত খোৱা এজন মুখ্যমন্ত্ৰী, আপুনি সংবিধানৰ ৰক্ষক, কিন্তু আপুনি অসমখনক ভাগ কৰিবলৈ চেষ্টা নকৰিব। আমাৰ স্পষ্ট কথা যে অসমত থকা কোনো ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা নচলিব। সি যি ধৰ্মাৱলম্বীয়ে নহওক, সি যি জনগোষ্ঠীয়ে নহওক, স্পষ্ট কথা যে কোনো ভাৰতীয় নাগৰিকক অত্যাচাৰ নচলিব, ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰা নচলিব, এই কথা স্পষ্ট।